হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল লনতন্ত্র। বন্ধুবান্ধৱীসকল, আজি আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ আৰু এটা ইম্পৰ্টেণ্ট টপিক মেক্সিমছ অফ টিচিঙৰ বিষয়ে জানিম, যাক শিক্ষাদানৰ মূল সূত্ৰসমূহ এইটো নামেৰে জনা যায় অসমীয়া মাধ্যমত। চ' এইটো টপিক বুজাৰ আগত এটা কথা ক'বলৈ বিচাৰোঁ, আমি আমাৰ প্ৰিভিয়াছ ক্লাছত প্ৰিন্সিপালছ অফ টিচিঙৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকে যিসকলে চোৱা নাই চেনেলৰ প্লেলিষ্টত গ'লে আপোনালোকে চাব পাৰিব। আমাৰ চেনেলত আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট আৰু ছেপ্টেম্বৰ মাহত যি চিটেট এক্সাম হ'ব তাৰ কাৰণে চিলেবাছৰ ওপৰত বেছ কৰি গোটেইকেইটা চেপ্টাৰৰ কনচেপ্ট দিয়া হৈছে, চিলেবাছৰ ওপৰত বেছ কৰি গোটেইকেইটা টপিক বুজোৱা হৈছে, ঠিক আছে। আৰু প্ৰতিটো চেপ্টাৰৰ ওপৰত বেছ কৰি আমি MCQ কুৱেশ্যন আমি আলোচনা কৰোঁ এণ্ড অফ দ্য চেপ্টাৰ। আৰু এটা কথা, যিসকলে আমাৰ ফেচবুক পেজটো জইন কৰা নাই আপোনালোকে জইন কৰি ল'ব। তাত ৰেগুলাৰলি MCQs আৰু ডেইলি আপোনালোকে বহুকেইটা বস্তু প্ৰেক্টিছ কৰিব পাৰিব, তাত আপডেট হৈ থাকে, ইনফৰমেশ্যনকেইটা পাই থাকিব, ঠিক আছে। আৰু ক্লাছৰ নোটছৰ কাৰণে আৰু ষ্টাডি মেটেৰিয়েলৰ কাৰণে আপোনালোকে আমাৰ এইটো টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। এই গোটেইকেইটা লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকে। তো বলক আজি আমি ষ্টাৰ্ট কৰোঁ দ্য মেক্সিমছ অফ টিচিং, শিক্ষাদানৰ মূল সূত্ৰসমূহ। চ' কেইটামান মূল সূত্ৰ আছে বা মেক্সিমছ আছে, এইটোৰ ওপৰত বেছ কৰি এজন শিক্ষকে টিচাৰ বা যোনে ক্লাছ লয় সি কি কৰিব লাগে, নলেজটো দিব লাগে বা ক্লাছত সেইটো ষ্ট্ৰেটেজি এডপ্ট কৰিব লাগে। যদি এজন টিচাৰে সঠিক মেক্সিম বা প্ৰচেছটো এডপ্ট কৰে, তেতিয়া কি হ'ব, লেচনটো বা ক্লাছটো তেওঁ খুব ভালদৰে দিব পাৰিব আৰু এট দ্য ছেইম টাইম ষ্টুডেণ্টক ভালদৰে বুজিব পাৰিব আৰু ষ্টুডেণ্টৰ নলেজটো বিল্ড আপ হ'ব। তো প্ৰথম যিটো মেক্সিম হয় এইটো যে ফ্ৰম নন টু আননন, মানে জনাৰ পৰা নজনালৈকে। কেতিয়াবা ষ্টুডেণ্টে কি হয়, যদি আননন বস্তুৰ পৰা যদি ষ্টাৰ্ট কৰে এটা লেচন, তেতিয়া সি কানেক্ট কৰিব নোৱাৰে। সেইকাৰণে চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ এটা মেইন এটা টিচিং ইমপ্লিকেশ্যন হৈছে নন টু আননন প্ৰচেছত যোৱা। মানে ইয়াত দিছোঁ যে দিছ ইজ বেছড অন দ্য চাইক'লজিকেল প্ৰিন্সিপাল ডেট নিউ নলেজ ইজ বেষ্ট একুৱেৰ হোৱেন ইট ইজ এটাচ উইথ দ্য এক্সিষ্টিং নলেজ। মানে যেতিয়া এজন ছাত্ৰৰ এক্সিষ্টিং নলেজ, মানে তাৰ পূৰ্ব নলেজ, ঘৰৰ আগত ক্লাছত বা ঘৰত যিটো সি শিকি আহিছে, এইটোৰ লগত যদি তাৰ নতুন যিটো লেচন আছে বা ক্লাছ আছে তাৰ লগত যদি কানেক্ট কৰি দিয়া হয়, তেতিয়া কি হ'ব, সেই ষ্টুডেণ্টটো আৰু ভালকৈ বুজিব পাৰিব। এই প্ৰচেছটোকে কি বুলি কোৱা হয়, ফ্ৰম নন টু আননন, মানে জনাৰ পৰা নজনালৈকে। ইয়াত মই আৰু এটা কথা ইনক্লুড কৰি দিছোঁ। Method: a teacher begins by asking question about previous knowledge and then introduce the new topic. প্ৰথমত কি কৰিব লাগিব, যিসকলে BEd কৰিছে DLEd কৰিছে আপোনালোকে সকলোৱে জানে, আমি যেতিয়া টিচিং যেতিয়া প্ৰেক্টিছ কৰোঁ তেতিয়া আমি এইবোৰ গোটেইকেইটা বস্তু পাওঁ। আমি যেতিয়া লেচন প্লেন বনাওঁ আমি গোটেইকেইটা বস্তু পাওঁ। ফাৰ্ষ্টত কি কৰিব লাগিব, যেতিয়া আমি লেচন ইণ্ট্ৰডিউচ কৰিম তেতিয়া কি কৰিব লাগিব, আমি এটা জনা বস্তু, তেওঁলোকে যিসকলে বাচ্চাই যিবোৰ জানে, ঠিক আছে, শিশুসকলে যি কথা জানে এইটোৰ ওপৰত বেছ কৰি, তেওঁলোকে যিটো কথা জানে এইটোৰ ওপৰত বেছ কৰি কিবা এটা সুধিব লাগে আৰু তাৰ পাছত তাৰ নিউ যিটো আপুনি শিকাব তাৰ লগত কানেক্ট কৰিব লাগে। তো নন টু আননন আপুনি কিদৰে পঢ়াব, এইটোৰ মই এটা এক্সাম্পল দিছোঁ। যেতিয়া আপুনি ক্লাছত যাব আৰু বাচ্চাক যেতিয়া আপুনি নতুন এটা চেপ্টাৰ, ধৰক এজ ফৰ এক্সাম্পল মই কৈছোঁ ষ্টেট অফ মেটাৰ, ঠিক আছে, ষ্টেট অফ মেটাৰ্ছ বুজাব। আৰু ষ্টেট অফ মেটাৰত কি কি থাকে, ছলিড, লিকুইড আৰু গেছ, ঠিক আছে। এইটো যেতিয়া বুজাব, তৰল, কঠিন আৰু বাষ্প অৱস্থা যিটো কয়, গেছ অৱস্থাত এইটো বুজাব, তেতিয়া আপুনি সুধিব লাগিব যে তোমালোকে ঘৰত পানীৰ পৰা বৰফ হ'বলৈ দেখিছানে নাই? তেতিয়া বাচ্চাই ক'ব আমি ঘৰত ফ্ৰিজত দেখিছোঁ যে আমি তৰলৰ পৰা কিদৰে বৰফ হয়। চ' ইয়াৰ পাছত আপুনি এক্সাম্পল এইটো ক্লাছ ষ্টাৰ্ট কৰিব লাগিব যে ষ্টেট অফ মেটাৰ কি হয়, কিদৰে বস্তু এটা ছলিড, লিকুইড আৰু গেছ অৱস্থাত পৰিৱৰ্তন হয়, ঠিক আছে। চ' এইটো এটা নন টু আনননৰ এটা এক্সাম্পল মই দিছোঁ। নেক্সট যিটো মেক্সিম হয় এইটো হৈছে চিম্পল টু কমপ্লেক্স। বাচ্চাক প্ৰথমত চিম্পল বস্তু শিকাব লাগিব। একদম চিম্পল বস্তুৰ পৰা লাহে লাহে তাক কমপ্লেক্স বস্তু, মানে টান বস্তুলৈ তাক বা জটিল বস্তুলৈ তাক লৈ যাব লাগিব। এইটো কি হয়, সৰলৰ পৰা জটিল অৱস্থালৈ, ঠিক আছে। প্ৰথমত কি হ'ব, সৰল নলেজবোৰ দিব, লাহে লাহে জটিল অৱস্থালৈ গুচি যাব। তো ইয়াত দিছোঁ দ্য টিচাৰ শুড ষ্টাৰ্ট উইথ ইজি বেচিক কনচেপ্ট বিফৰ মুভিং টুৱাৰ্ডছ মোৰ ডিফিকাল্ট অৰ মাল্টিপল আইডিয়াছ। যিসকলে অসমীয়া মাধ্যম তেওঁলোকৰ কাৰণে মই ইয়াত অসমীয়াটো দি দিছোঁ কথাকেইটা, আপোনালোকে ভালদৰে বুজিব পাৰিব, পঢ়ি ল'ব। শিক্ষকগৰাকীয়ে অধিক কঠিন বা বহুমুখী ধাৰণাৰ ফালে আগুৱাই যোৱাৰ আগতে সহজ, মৌলিক আৰু সাধাৰণ ধাৰণাসমূহৰ পৰা আৰম্ভ কৰিব লাগে। যিটো সহজ আৰু মৌলিক ধাৰণা আছে এইটো তাক দিব লাগিব, ঠিক আছে। আৰু যেতিয়া সি সহজ বা মানে যিটো জেনেৰেল কনচেপ্ট আছে যিটো সি বুজি যাব, তেতিয়া সি কমপ্লেক্স বা টান কথাকেইটা বুজিব পাৰিব। ফৰ এন এক্সাম্পল ইয়াত দিছোঁ, ইন মেথামেটিক্স ওৱান টিচাৰ এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন বিফৰ মাল্টিপ্লিকেশ্যন এণ্ড ডিভিশ্যন, ঠিক আছে। এজন শিক্ষকে মেথছ অংক ক্লাছত গণিত কৰাৰ সময়ত আগত কি শিকাব লাগিব, এডিশ্যন আৰু ছাবট্ৰেকশ্যন শিকাব লাগিব। তাৰপিছত কি যাব লাগিব, তেওঁ মাল্টিপ্লিকেশ্যন আৰু ডিভিশ্যন শিকাব লাগিব, ঠিক আছে। প্ৰথমত যোগ আৰু বিয়োগ, তাৰপিছত ভাগ আৰু পূৰণ শিকাব লাগিব, ঠিক আছে। যেনেকৈ এজ ফৰ এক্সাম্পল ধৰক মই এটা দিছোঁ যে প্ৰথমত বাচ্চা কি শিকাব লাগিব, ধৰক গণিতক 1 + 1 = 2 শিকাব লাগিব। যেতিয়া এই কনচেপ্টটো সি বুজিব তেতিয়াই তাক আৰু ডাঙৰ নম্বৰ 35 + 50 + 10 50 এনেকৈ আপোনালোকে যেতিয়া মানে প্ৰথম চিম্পল তাৰপিছত কমপ্লেক্স, এই প্ৰচেছটো কি বুলি কোৱা হয়, ফ্ৰম চিম্পল টু কমপ্লেক্স প্ৰচেছ, ঠিক আছে। এইটো এটা মেক্সিম হয়। নাম্বাৰ 3 হয় ফ্ৰম কংক্ৰিট টু এবষ্ট্ৰাক্ট, মানে কি হয়,
মুহূৰ্তৰ পৰা বিমূৰ্তলৈ প্ৰথমে কি ক'ব লাগিব বাচ্চাক কি বুজাব লাগিব মুহূৰ্ত অৱস্থাৰ কথাকেইটা বুজাব লাগিব ঠিক আছে বস্তু এটা যিটো কংক্ৰিট অৱস্থা আছে তাক সেইটো বুজাব লাগিব যিটো সি হাতৰে ধৰিব পাৰিব বা যিটো সি চুই বুজিব পাৰিব এইটো বিষয়ে তাক আগত বুজাব লাগিব আৰু লাহে লাহে যেতিয়া তাৰ নলেজটো ডেভেলপ হ'ব সি আৰু ডাঙৰ ক্লাছত উঠিব ওপৰত তাৰ প্ৰমোশ্যন হ'ব তেতিয়া তাৰ মানে এবষ্ট্ৰাক্ট নলেজ তেতিয়া সি মানে কি কৰিব লাগিব আইডিয়া কৰি বা সি মানে গেছ কৰি এটা এনচাৰ ক'ব পাৰিব বা তেতিয়া সি মনৰ ভিতৰত কল্পনা কৰিব পাৰিব এনচাৰটো ঠিক আছে তো এই কথাটো মই ইয়াত দিছোঁ চিলড্ৰেন আণ্ডাৰষ্টেণ্ড ফিজিকেল অবজেক্ট বেটাৰ দেন মেণ্টেল থিয়ৰিজ বাচ্চাক সৰু সৰু বাচ্চাক প্ৰথমত ফিজিকেল অবজেক্ট টয় দি বুজাব লাগিব ব্লক দি বুজাব লাগিব ঠিক আছে মেথছ বুজোৱাৰ সময়ত প্ৰথমত তাক ব্লক দি বুজাব লাগিব এইবোৰ ব্লক দি ঠিক আছে বুজাব লাগিব ট্ৰাইংগেল শ্বেপ দি বুজাব লাগিব আৰু লাহে লাহে যেতিয়া চাৰ্কেল শ্বেপ দি বুজাব লাগিব যেতিয়া সি শিকি যাব তেতিয়া তাক কি কৰিব লাগিব জিঅ'মেট্ৰি থিয়ৰাম ঠিক আছে জিঅ'মেট্ৰি ক্লাছ বা জিঅ'মেট্ৰি লেচন বিভিন্ন ওপৰ ক্লাছত যেতিয়া সি তাৰ প্ৰমোশ্যন হ'ব দিব লাগিব ঠিক আছে তো ইয়াত দিছে মেথড শ্বয়িং এ ৰিয়েল মেপ অৰ গ্লোব বিফৰ ডিছকাছিং দ্য গ্ৰেভিটি অৰ ৰ'টেশ্যন ঠিক আছে ইয়াত মই এটা কথা কৈছোঁ যেতিয়া এইটো মই কৈছোঁ যেতিয়া মেথছ বুজাব লাগিব মেথছ বুজোৱাৰ আগত কি কৰিব লাগিব মেথছৰ শ্বেপকেইটা শিকাব লাগিব তেতিয়া সি গ্ৰাম মানে জিঅ'মেট্ৰিৰ বিভিন্ন ধৰণৰ থিয়ৰাম বা জিঅ'মেট্ৰিৰ বিভিন্ন ধৰণৰ প্ৰমাণ বা প্ৰুফ সি শিকিব পাৰিব বা তাৰ এতিয়া সি মানে তাৰ আইডিয়াটো হ'ব পাৰিব ঠিক আছে চ' এইটো কি বুলি কোৱা হয় কংক্ৰিট টু এবষ্ট্ৰেক্ট মানে বাচ্চাক প্ৰথমে কি হ'ব লাগিব কংক্ৰিট যিটো সি চুব পাৰে যিটো সি টাচ কৰিব পাৰে যেতিয়া সি হাতৰে টাচ কৰিব পাৰিব তেতিয়া লাহে লাহে ডাঙৰ ক্লাছত গ'লে তাৰ এবষ্ট্ৰাক্ট থিংকিং হ'ব বিমূৰ্ত থিংকিং ডেভেলপ হ'ব ঠিক আছে নাম্বাৰ 4 যিটো মেক্সিমছ হয় এইটো হৈছে ফ্ৰম এনালাইচিছ টু চিন্থেচাইচিছ ঠিক আছে বিশ্লেষণৰ পৰা সংশ্লেষণলৈ ঠিক আছে এইটো কি হয় বাচ্চাক কি কৰিব লাগিব প্ৰথমত বিশ্লেষণাত্মক বস্তু তাক বুজাব লাগিব আৰু যেতিয়া এইটো সি বুজিব পাৰিব তেতিয়া সংশ্লেষণাত্মক বস্তু সি শিকিব পাৰিব ঠিক আছে তো এইটো কি বুলি কোৱা হয় এনালাইচিছ টু চিন্থেচাইচিছ তো ইয়াত মই দিছোঁ ব্ৰেকিং এ কমপ্লেক্স টপিক ইনটু এ চিম্পল আণ্ডাৰষ্টেণ্ডেবল পাৰ্ট এটা জটিল বিষয়বস্তুক সৰু 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 বুজিব পৰা অংশত ভাগ কৰা যিকোনো এটা লেচন দিয়াৰ আগত তাক সৰু সৰু পাৰ্টত লেচনটোক ভাগ কৰা বা সৰু সৰু কনচেপ্ট দি তাক বুজোৱা আৰু যেতিয়া সি কনচেপ্ট এটা পাই যাব তেতিয়া তাক মেইন কনচেপ্টটো লৈ যোৱা ঠিক আছে এইটোকে বুলি কি বুলি কৈছে এনালাইচিছ টু চিন্থেচাইচিছ প্ৰথমত সৰু সৰু কনচেপ্ট দিব লাগিব আৰু লাষ্টত গৈ ডাঙৰ কনচেপ্ট দিব লাগিব ইয়াত দিছে কম্বাইনিং দিছ পাৰ্ট টু আণ্ডাৰষ্টেণ্ড দ্য হোল কনচেপ্ট প্ৰথমত যেতিয়া সৰু পাৰ্ট দিব এনালাইচিছ কৰিব আৰু যেতিয়া সি লাষ্টত গৈ যেতিয়া বস্তুকেইটা সি মানে এটাচ কৰি দিব যেতিয়া সি কানেক্ট কৰি দিব তেতিয়া কি হ'ব হোল কনচেপ্ট বা গোটেইকেইটা কনচেপ্টটো সি বুজি যাব ঠিক আছে ইয়াৰ মই এটা এক্সাম্পল দিব পাৰোঁ ধৰক বাচ্চাক যে গাড়ী কি হয় বা মানে এটা গাড়ী কিদৰে চলে বা ধৰক যিকোনো ধৰণৰ ট্ৰাক ট্ৰেইন বা ধৰক কাৰ যেতিয়া সি এইটো কিদৰে চলে এইটো বুজাৰ আগত কি কৰিব লাগিব ধৰক গাড়ীৰ ইঞ্জিন কি হয় ষ্টিয়াৰিং কি হয় ঠিক আছে ব্ৰেক কি হয় এই পাৰ্টকেইটা সৰু সৰু পাৰ্টকেইটা আগত বুজাব লাগিব এটা গাড়ী তেতিয়া সি কি কৰিব পাৰিব এটা গাড়ীৰ কনচেপ্ট সি ল'ব পাৰিব কনচেপ্ট অফ এ কাৰ সি ল'ব পাৰিব এই গোটেইকেইটা বস্তু মিলি এটা কাৰ ক্ৰিয়েট হয় ঠিক আছে চ' সৰু কনচেপ্ট দিয়াৰ পাছত যে ডাঙৰ কনচেপ্টটো লৈ যোৱা যিকোনো এটা ডাঙৰ বস্তু কম্পিউটাৰৰ গোটেই এটা কম্পিউটাৰ কি হয় এইটো বুজাবৰ আগত কম্পিউটাৰৰ বিভিন্ন সৰু সৰু পাৰ্ট যদি তাক চাই বুজাব পাৰে তাক দেখাই বুজিব পাৰে তেতিয়া সি কি কৰিব পাৰিব কম্পিউটাৰৰ গোটেই কনচেপ্টটো সি ল'ব পাৰিব ঠিক আছে এইটো কি বুলি কোৱা হয় এনালাইচিছ টু চিন্থেচাইচিছ কনচেপ্ট আৰু 5 নম্বৰ যিটো মেক্সিম হয় এইটো হৈছে হোল টু পাৰ্ট বাচ্চাক কি কৰিব লাগিব প্ৰথমত হোল বস্তু শিকাব লাগিব আৰু যেতিয়া সি সম্পূৰ্ণ বস্তুটো শিকিব পাৰিব তেতিয়া কি কৰিব পাৰিব সি পাৰ্টলৈ তাক কনভাৰ্ট কৰিব লাগিব ঠিক আছে সমগ্ৰৰ পৰা অংশলৈ তো এই যে সমগ্ৰ অংশৰ পৰা পাৰ্ট যিটো প্ৰচেছ আছে এইটো জেনেৰেলি চিনিয়ৰ ক্লাছৰ কাৰণে হয় জুনিয়ৰ ক্লাছৰ কাৰণে পাৰ্ট 2 হোল হ'ব ঠিক আছে তো ইয়াত যে একৰ্ডিং টু গেষ্টাল সাইকোলজি উই ফাৰ্ষ্ট perceive the whole of an object and then took at its specific part গেষ্টালে কৈছিলে যে যিকোনো এটা বস্তুৰ প্ৰথমত হোল বুজাবৰ কাৰণে আৰু যেতিয়া হোল গোটেই বস্তুটো সি বুজি যাব তেতিয়া তাৰ পৰা পাৰ্ট কৰি কৰি সৰু বস্তু তাক শিকাবৰ কাৰণে এইটো গেষ্টালৰ থিয়ৰি হয় যে হোলৰ পৰা পাৰ্ট শিকাবৰ কাৰণে ঠিক আছে তো ইয়াত দিছে শ্বয়িং এ ফুল পিকচাৰ অফ এ ফৰেষ্ট বিফৰ ডিছকাছিং ইণ্ডিভিজুৱেল টাইপ অফ ট্ৰিক্স ঠিক আছে এটা গোটেই ফৰেষ্টৰ পিকচাৰ দেখুওৱা চ' মানে বাচ্চাক ডিজিটেল বৰ্ডত বা টিভিত বা আজিকালি স্মাৰ্ট বোৰ্ড সকলো স্কুলত আহি গৈছে এই স্মাৰ্ট বোৰ্ডত মানে ফৰেষ্ট কি হয় ঠিক আছে অৰণ্য কি হয় এইটো দেখুৱাৰ পাছত তেতিয়া এই অৰণ্যত কি কি গছ পোৱা যায় এইটোৰ কনচেপ্ট দিয়া এইটো কি বুলি কোৱা হয় হোল টু পাৰ্ট আগত এটা হোল কনচেপ্ট দি দিব তাৰ ভিতৰত সেই হোল কনচেপ্টৰ পৰা সৰু সৰু কনচেপ্ট তাক দিব লাগিব এইটো কি বুলি কোৱা হয় হোল টু পাৰ্ট নেক্সট যিটো মেথড হয় এইটো হৈছে ইণ্ডাক্টিভ টু ডিডাক্টিভ মেথড মানে আৰোহীৰ পৰা অৱৰোহীলৈ মানে কি হৈছে ইণ্ডাক্টিভ আৰু ডিডাক্টিভ মেথডটো বুজাটো বহুত ইম্পৰ্টেণ্ট যিসকলে নাই বুজা বা নাজানে ভালদৰে আপোনালোকে বুজি লওক ইণ্ডাক্টিভ মেথড মিনছ আপোনালোকে প্ৰথমত বাচ্চা কি কৰিব লাগিব এক্সাম্পলৰ পৰা তাক ফৰ্মুলালৈ লৈ যাব লাগিব ঠিক আছে বাচ্চাক এটা প্ৰথম কি কৰিব লাগিব প্ৰথমত এক্সাম্পল দিব লাগিব যিকোনো বস্তুৰ আৰু যেতিয়া এই এক্সাম্পলটো বুজি যাব তেতিয়া তাক মেইন কনচেপ্টটো দিব লাগিব এইটো কৈছে ইণ্ডাক্টিভ টু ডিডাক্টিভ আৰু ডিডাক্টিভ টু ইণ্ডাক্টিভ কি হৈছে প্ৰথমত তাক কি কৰিব লাগিব মেইন তাক ফৰ্মুলাটো দিব লাগিব ঠিক আছে আৰু ফৰ্মুলাটো দিয়াৰ পাছত তাক এটা এটা কনচেপ্ট বুজাব লাগিব এইটো কি বুলি কোৱা হয় ডিডাক্টিভ টু ইণ্ডাক্টিভ মেথড ঠিক আছে দুটা মেথডেই ফ'ল' হয় ইণ্ডাক্টিভ টু ডিডাক্টিভ এণ্ড ডিডাক্টিভ টু ইণ্ডাক্টিভ মই দুটা কথা ইয়াতে কৈ দিছোঁ ইণ্ডাক্টিভ টু ডিডাক্টিভ মিনছ হয় ফ্ৰম এক্সাম্পল টু ফৰ্মুলা মানে উদাহৰণৰ পৰা সূত্ৰলৈ
আৰু ডিডাক্টিভ টু ইণ্ডাক্টিভ মিনছ ফৰ্মুলাৰ পৰা এক্সাম্পললৈ হ'ব, ঠিক আছে, উল্টাটো হ'ব, ভাইচ ভাৰ্চাটো হ'ব। প্ৰথমত কি হ'ব লাগিব, বাচ্চাক এটা যিকোনো বস্তুৰ এক্সাম্পল দিব লাগিব, আৰু এক্সাম্পলটো দিয়াৰ পাছত যেতিয়া তাৰ কনচেপ্টটো বিল্ড আপ হৈ যাব, ঠিক আছে, বস্তুটো সি চিনি পাব, তেতিয়া তাক কি কৰিব লাগিব, মেইন ফৰ্মুলাটো ক'ব লাগিব, ঠিক আছে। চ' ইণ্ডাক্টিভ টু ডিডাক্টিভ মেথডৰ এক্সাম্পল মই এটা দিছোঁ। মই যদি ক্লাছটো লওঁ ইণ্ডাক্টিভ টু ডিডাক্টিভ মেথড সৰু ক্লাছৰ কাৰণে মই কি কৰিম, প্ৰথমে মই সৰু সৰু কনচেপ্ট দিম। মই এটা এনেকৈ দেখাম 2 + 2 = 4, 3 + 3 = 6, তাৰপিছত 4 + 4 = 8, ঠিক আছে। এই কথাটো যেতিয়া মই বুজাম তেতিয়া তাক ক'ম যে তাক লাষ্টত মই এইটো ক'ম, যেতিয়া ছেইম নম্বৰ প্লাছ কৰা হয় তেতিয়া কি হয়, তাৰ ডবল হৈ যায়। ছেইম নম্বৰ প্লাছ কৰিলে সদায় নম্বৰটো ডবল হয়, ঠিক আছে। 2 × 2 = 4 হ'ব, ডবল হৈ যাব যেতিয়া, ঠিক আছে। ছেইম নম্বৰ যেতিয়া প্লাছ মানে মই প্লাছ কৰিম তেতিয়া কি হ'ব, তাৰ ডবল হ'ব। এই কনচেপ্টটো তাক বুজাম। প্ৰথমত তাক এইটো ক'ম যে চোৱা, চিমিলাৰ নম্বৰ যদি মই প্লাছ কৰোঁ সদায় কি হয়, যিটো এনচাৰ ওলায় এইটো কি হয়, তাৰ ডবল হয় সদায়। চিমিলাৰ নম্বৰ প্লাছ কৰিলে তাৰ লগত যদি আমি ইট মিনছ কি হয়, তাৰ লগত যদি মই এই নম্বৰটো ডবল নম্বৰটোৱে ওলায়। ত' এইটো কি হয়, ইণ্ডাক্টিভ টু ডিডাক্টিভ মেথড। প্ৰথমত তাক এক্সাম্পল দিয়া, যেতিয়া সি এক্সাম্পল বুজি পাব তেতিয়া তাক ফৰ্মুলালৈ কনভাৰ্ট কৰা, ঠিক আছে। চ' এই যে ইণ্ডাক্টিভ ডিডাক্টিভ মেথডটো সৰু ক্লাছৰ কাৰণে বহুত ভাল, এইটো এটা এক্সাম্পল হয়, ঠিক আছে। নেক্সট যিটো মেক্সিমছ আছে এইটো হৈছে ফ্ৰম ইম্পেৰিকেল টু ৰেচনেল, মানে অভিজ্ঞতাৰ পৰা যিটো বাচ্চাই শিকিব পাৰিব। ইয়াত মই দিছোঁ ইম্পেৰিকেল ইজ বেছড অন অবজাৰভেশ্যন, ঠিক আছে, অনুভৱৰ পৰা। ৰেচনেল ইজ বেছড অন লজিক এণ্ড আৰ্গুমেণ্ট, এইটো এটা বহুত ইম্পৰ্টেণ্ট হয়, এইটোৰ পৰাও কুৱেশ্যন দিয়ে, ঠিক আছে। এইটো এটা মেক্সিম হয়, ইম্পেৰিকেল টু ৰেচনেল, মানে অবজাৰভেশ্যনৰ পৰা লজিক বা আৰ্গুমেণ্ট, ঠিক আছে। লেট দ্য চাইল্ড অবজাৰ্ভ ডেট এন অবজেক্ট ফল বিফৰ এক্সপ্লেইনিং দ্য ল অফ ফিজিক্স, মানে যিকোনো এটা বস্তুক বাচ্চাক এটাক প্ৰথমত অনুভৱ কৰিব দিয়া, আৰু তাৰপিছত তাৰ যিটো ফিজিক্সৰ বা কেমিষ্ট্ৰিৰ যিটো ল আছে এইটো তাক শিকোৱা। এইটো ছায়েন্স ক্লাছৰ কাৰণে বেষ্ট হয়, ঠিক আছে। এজ ফৰ এক্সাম্পল ধৰক তাপ কি হয়, ঠিক আছে, তাপৰ কনচেপ্টটো দিয়াৰ আগত, ঠিক আছে, মানে তাপৰ কনচেপ্টটো দিয়াৰ আগত তাক কি কৰিব লাগিব, ধৰক এটা গৰম এটা বাউলত যেতিয়া য'ত পানী আছে, এই গৰম, ঠিক আছে, বলটো বাচ্চাটোক স্পৰ্শ কৰি ধৰিব দিব লাগিব। যেতিয়া সি ধৰিব পাৰিব তেতিয়া কি হ'ব, তাৰ গৰম লাগিব, তেতিয়া এই গৰমটো কিয় লাগিছে, তেতিয়া তাৰ পৰা কি হ'ব, তাপৰ যিটো কনচেপ্ট আছে তাক বুজোৱাটো, ঠিক আছে। তেতিয়া কি হ'ব, তাপৰ কনচেপ্টটো সি ভালদৰে বুজিব পাৰিব যে তাপ কি বস্তু হয়, ঠিক আছে, তাপ কি কেনেকুৱাকৈ তাপৰ মানে হিট কি এনেকুৱা মানে ট্ৰান্সফাৰ হয়, এইটো সি ভালদৰে বুজিব পাৰিব। চ' হিট বা তাপৰ কনচেপ্টটো দিয়াৰ আগত গৰম পানীৰ ধৰক বটল হওক বা গ্লাছ হওক তাক যদি ধৰিব দিয়ে তেতিয়া সি অনুভৱ যেতিয়া কৰিব পাৰিব তেতিয়া এই বস্তুটো ভালদৰে বুজিব পাৰিব, ঠিক আছে। চ' এইকেইটা আছিলে 7টা আছিলে মেক্সিমছ অফ টিচিং, য'ত নেকি প্ৰথমটো হৈছে, মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, এইটো বহুত ইম্পৰ্টেণ্ট জনাটো, নন টু আননন, মানে জনাৰ পৰা নজনা বস্তু শিকোৱা বাচ্চাক। তাৰপিছত চিম্পল টু কমপ্লেক্স, প্ৰথমত সৰু চিম্পল কমপ্লেক্স মানে কনচেপ্ট বাচ্চাক দিয়া, তাৰপিছত তাক কমপ্লেক্স যিটো টান যিটো কনচেপ্ট আছে এইটো তাক শিকিব দিয়া বা তেতিয়া সি বুজিব পাৰিব। তাৰপিছত আছে কংক্ৰিট টু এবষ্ট্ৰেক্ট, যেতিয়া সি কংক্ৰিট বস্তু যেতিয়া সি বস্তু হাতৰে চুব পাৰিব, চুই সি বুজিব পাৰিব, তেতিয়া সি ভৱিষ্যতত গৈ অনুমান কৰিব পাৰিব বা সি তেতিয়া এক্সপেৰিমেণ্ট কৰিব পাৰিব, ঠিক আছে, এবষ্ট্ৰাক্ট থিংকিং কৰিব পাৰিব। তাৰপিছত যিটো আছে এইটো হৈছে এনালাইচিছ টু চিন্থেচাইচিছ, প্ৰথমত বস্তুক সৰু পাৰ্ট কৰা, তাৰপৰা সৰু পাৰ্টৰ পৰা চিন্থেচাইজ কৰা, বস্তুটোক একেলগে কানেক্ট কৰি দিয়া। এনালাইচিছ টু চিন্থেচাইচিছ মিনছ সৰু পাৰ্টৰ পৰা ডাঙৰ পাৰ্টত এড কৰা, এইটো কি কৈছে, এনালাইচিছ টু চিন্থেচাইচিছ। তাৰপিছত হোল টু পাৰ্ট, প্ৰথমত হোল বস্তু শিকোৱা, আৰু হোল বস্তু শিকোৱাৰ পাছত তাৰপিছত তাক পাৰ্ট শিকোৱা, ঠিক আছে, বা ধৰক পাৰ্ট টু হোল, ইয়াত এটা হোল টু পাৰ্ট বা পাৰ্ট টু হোলো হয়। পাৰ্ট টু হোল মিনছ কি, ধৰক হোল টু পাৰ্ট হ'লে কি হ'ব, এইটো ইয়াত দুটা কনচেপ্ট ফ'ল' হয়, মই আকৌ এবাৰ কৈ দিছোঁ। হোল টু পাৰ্ট মিনছ কি, গোটেই এটা বস্তু আগত বুজাই লোৱা, তাৰপিছত তাৰ পৰা সৰু বস্তুৰ কনচেপ্ট দিয়া। আৰু পাৰ্ট টু হ'ল মানে কি, প্ৰথমত সৰু কনচেপ্ট দিয়া, তাৰপিছত তাক গোটেই কনচেপ্টটো মানে গোটেই এজ এ হোল বস্তুটো শিকোৱা। এজ ফৰ এক্সাম্পল যদি আপুনি যদি মেপ লেচনটো যদি দিয়ে, তেতিয়া আপুনি যদি পাৰ্ট টু হলত যদি যায়, ঠিক আছে, তেতিয়া আপুনি প্ৰথমত কি কৰিব লাগিব, আসামৰ মেপ, দিল্লী, তাৰপিছত গুজৰাট, এই ধৰণৰ গোটেইকেইটা ষ্টেটৰ যিমান ষ্টেট আছে ষ্টেটৰ মেপ তাক দেখাব লাগিব। আৰু গোটেইকেইটা মেপ যেতিয়া সি বুজিব পাৰিব তেতিয়া তাক ক'ব লাগিব যে এই গোটেইকেইটা মেপ ইনক্লুড হৈ কি হয়, অসম মানে ভাৰতৰ কি হ'ব, ভাৰতৰ মেপ হ'ব, ঠিক আছে। ভাৰতত এই গোটেইকেইটা ষ্টেট আছে। আৰু যদি ধৰক আপুনি হোল টু পাৰ্ট যায় তেতিয়া আগত আপুনি ভাৰতৰ মেপ দেখাব লাগিব, আৰু ভাৰতৰ মেপ দেখুৱাৰ পাছত তাত কি বেলেগ ষ্টেট আছে, সৰু ষ্টেট আছে, এইটো তাক কনচেপ্ট আপোনালোকে লাহে দিব লাগিব। এইটো কি বুলি কোৱা হয়, হোল টু পাৰ্ট আৰু পাৰ্ট টু হোল। আই হোপ আপোনালোকক এই গোটেই হোল টু পাৰ্ট বা পাৰ্ট টু হোলৰ কনচেপ্টটো মই বুজাব পাৰিছোঁ। তো এইটো আছিলে মেক্সিমছ অফ টিচিং। আমি নেক্সট ক্লাছত চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ আৰু এটা কনচেপ্ট শিকিম। এইধৰণে আমি গোটেইকেইটা যিমান চিলেবাছৰ ওপৰত বেছ কৰি যিমানকেইটা কনচেপ্ট আছে আমি ক্লিয়াৰ কৰিম, আৰু এটা কনচেপ্ট ক্লিয়াৰ কৰাৰ পাছত এইটোৰ ওপৰত বেছ কৰি আমি MCQ কুৱেশ্যন লৈ আহিম। আৰু আপোনালোকে যদি আমাৰ ফেচবুক পেজটো ফ'ল' কৰে তাত গোটেই দিন মই আজি যিকেইটা লেচন দিওঁ বা আমি যিকেইটা ক্লাছ কৰাওঁ তাৰ ওপৰত বেছ কৰি আমি কুৱেশ্যন তাত পুট কৰি থাকোঁ। আপোনালোকে তাৰ পৰা এনচাৰ কৰিব পাৰিব, তাত প্ৰেক্টিছ কৰিব পাৰিব, ঠিক আছে। আপোনালোকে যিসকলে আমাৰ ফেচবুক পেজটো জইন কৰা নাই কৰি ল'ব। আমি ক্লাছত যিটো শিকাওঁ এই গোটেইকেইটা ক্লাছত যিটো প্ৰেক্টিছ আমি ফেচবুকত কৰাওঁ, ঠিক আছে, ফেচবুকত আমি গোটেই দিন আপোনালোকে এইবোৰ কুৱেশ্যন পাই থাকিব, তেতিয়া আপোনালোকে ৰিলেট কৰিব পাৰিব। তো এইটো আছিলে আজিৰ ক্লাছটো। ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।